নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 জানুৱাৰী। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব কৰ্মসংস্থাপন। গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি। আহি আছে বিকশিত ভাৰত আইন। এইবাৰ 1250 টকা নহয়, অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 কোটি টকা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থাপন। আহি আছে বিকশিত ভাৰত আইন। বিকশিত ভারত গ্যারান্টি ফর রোজগার এন্ড আজীবিকা মিশন গ্রামীণ আইন জি রামজি। বিজেপি চৰকাৰে দিছে এমপ্লয়মেন্ট গ্যাৰান্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। জব কাৰ্ড সংশোধনীক লৈ উত্থাপন হল বিধায়ক। জি ৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশ হ'ব, গাঁৱৰ মানুহে কামো পাব। বিজেপি চৰকাৰে দিছে এমপ্লয়মেন্ট গ্যাৰান্টি। পুৰণি আঁচোৱা দূৰ কৰাৰ সংকল্প বিজেপিৰ। জব কাৰ্ডৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ বিজেপিৰ। পূৰ্বৰ গ্ৰাম সভাৰ অনুমোদনত আছিল পূৰ্বৰ গ্ৰাম্য উন্নয়নৰ আঁচনিবোৰ গ্ৰাস হৈছিল দুৰ্নীতিত। অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈকে খুচুৰাৰূপে হোৱা নাছিল বহু কাম। 2005 পৰা 2025 লৈ 33% মানুহ 60ৰ ঊৰ্ধ্বৰ। এয়া সম্পূৰ্ণ অসম্ভৱ কথা। এই আঁচনিত চলি আছিল, দীৰ্ঘদিন ধৰি চলি আছিল জালিয়াতি। গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মনিটাৰী। সময়তে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। নিবনুৱা ভাতাৰ বাবে লোৱা হৈছে সুব্যৱস্থা। এই আইনৰ অধীনত 4টা স্তম্ভৰ ওপৰত দিয়া হৈছে গুৰুত্ব। 1 নম্বৰ বিশুদ্ধ খোৱা পানী। 2 নম্বৰ গাঁৱৰ আন্তঃগাঁথনি নিৰ্মাণ। 3 নম্বৰ কৃষকৰ আন্তঃগাঁথনি মহিলা উন্নয়ন। 4 নম্বৰ দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকক দিয়া হ'ব সাহায্য। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে বৃহৎ উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। এইবাৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 কোটি টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰাই লাভ কৰিব এই ধন। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 কোটি টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰাই লাভ কৰিব এই ধন। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ।